খৰচ কৰি নিদিয়ে দুটা চাইডে বুলেট নহয় পুৰা মেগজিন খালী কৰি দিব লাগে। নমস্কাৰ, মই বিকাশ অসম বীৰ লাচিত অসম কেন্দ্ৰীয় সমিতিৰ যুটীয়া সচিব। সমগ্ৰ অসমৰ ৰাইজৰ এটা ঘটনা পৰিলক্ষিত হৈছে যে যোৱাকালি নলবাৰী জিলাৰ টিহু সমষ্টি গংগাপুৰ নামৰ ঠাইডোখৰত এটা লোমহৰ্ষক হত্যাকাণ্ড। তেনেই কম বয়সীয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰা মাধুৰ্য বৰ্মন নামৰ এটা ল'ৰাক কোনো দুখ নথকাকৈ এটা নিৰ্দোষী ল'ৰাক সদৌ অসম ছাত্ৰ সন্থাৰ পশ্চিম নলবাৰী ছাত্ৰ সন্থাৰ তেখেত সহকাৰী সাধাৰণ সম্পাদকৰ পদত আছিলে, এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে। মোমায়েকৰ ঘৰলৈ যাওঁতে মোমায়েকৰ ঘৰ পাবলৈ প্ৰায় 150 মিটাৰমান থাকোঁতে দুৰ্বৃত্ত দলে ৰ'জ আলী আৰু আসিফ আলী নামৰ দুটা ষ্টুপিড মুছলমান মিয়াই এজনী ছোৱালীৰ তাইৰ নাম আছিলে মৃদু মুদ্ৰা ডেকা প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ কাৰণে সেই মুহূৰ্তত থকা মৃদু মুদ্ৰাক লগত লৈ মোমায়েকৰ ঘৰলৈ গৈছিলে। সেই মুহূৰ্ততে মৃদু মুদ্ৰাক আক্ৰমণ কৰিছে। মৃদু মুদ্ৰা আৰু মাধুৰ্য বৰ্মন দুইজনক ব্যক্তিকে উপৰ্যুপৰি আক্ৰমণ কৰিছে, চোকা আস্তৰে আঘাত কৰিছে। আৰু যিটো ভিডিঅ' ইতিমধ্যে মোক মোমায়েকে দি পঠিয়াইছে ইয়াৰ পৰা নলবাৰীৰ পৰা। একচুৱেলি মাধুৰ্যৰ ঘৰ হ'ল চামতাত আৰু গংগাপুৰৰ মোমায়েকে মোলৈ দি পঠিয়াইছে যিটো ভিডিঅ' আপুনি না চাব পাৰে, না আপুনি কাৰোবাক দিব পাৰে, না ইয়াত আপুনি আপলোড কৰিব পাৰে। গৰু ছাগলীক হালাল দিয়া নিচিনাকৈ হালাল দিছে, পাছফালে কাটিছে, ডিঙিত দুটা জেগাত স্পট, মাথা পাছফালে চোকা কিবা অস্ত্ৰই কাটিছে, মানে য'ত মানে অভাৰ ব্লিডিং হৈছে। আৰু ছোৱালীজনীকো পিঠিত কাটিছে, ছোৱালীজনীক মাথাত কাটিছে। আৰু ভিডিঅ' মানে আপুনি চাব নোৱাৰে ভিডিঅ'ত, মানে যাৰ সেইখন কলিজা নাই সি কেতিয়াও কোনো কাৰণত ভিডিঅ' চাব নোৱাৰে। আৰু মই ভিডিঅ'খিনি চাই মই কেতিয়াও কোনো কাৰণত ভবা নাই কিবা আপলোড কৰিব লাগে, কিবা কাৰণ যদি অসম পুলিচক লাগে মই দিব পাৰোঁ, আৰু যদি অসম পুলিচক লাগে ঘৰৰ মানুহকো যদি লাগে লৈ ল'ব পাৰে। কিন্তু মোকালমোৱা থানাত ইতিমধ্যে কেছ ৰুজু হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক আৰু নলবাৰী থানাৰ এছপিক মহোদয়ক এটা আহ্বান জনাম যাতে এই দুইটা কালপ্ৰিট, যি দুটা কালপ্ৰিটে মাধুৰ্য বৰ্মন আৰু মৃদু মুদ্ৰা ডেকাক এনেকৈ হানি খুচি অত্যাচাৰ চলালে, মাধুৰ্য বৰ্মনৰ প্ৰাণ হানি কৰিলে, মাধুৰ্য বৰ্মনৰ প্ৰাণ ল'লে, এই দুটা কালপ্ৰিটে যাতে কেতিয়া কোনো কাৰণত আইনী আওতাত আহি আইনৰ ৰোষত পৰি যাতে জেলত থাকিবলগীয়া নহয়। জেললৈ যোৱা আগতে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় আপোনাক এটা অনুৰোধ জনাইছোঁ। চাওক, এটা কথা হয় ইয়াত কিন্তু মোৰ চেণ্টিমেণ্টত লাগিছে। কোনোবাই হিন্দু বুলি কথা ক'ব, কোনোবাই মুছলমান বুলি কথা ক'ব, কিন্তু মোৰ চেণ্টিমেণ্টত এটা কাৰণে লাগিছে যে মই মোৰ নিজৰ ভণ্টিক, মই যদিও হিন্দু সনাতনী এটা ল'ৰা হয়, মই মোৰ ভণ্টিক কিন্তু হিন্দু হ'লেও বিহাৰীলৈ বিয়া নিদিওঁ, মই মোৰ ভণ্টিক হিন্দু হ'লেও মই বাহিৰৰ মানুহলৈ বিয়া নিদিওঁ। তেনে স্বত্বত একে ধৰ্মৰ মানুহৰ মাজত আমাৰ অসুবিধা থাকিব পাৰে, ধৰ্মৰ মানুহৰ মাজত মন নিমিলিলে, সংস্কৃতি নিমিলিলে বিয়া দিয়াৰ ক্ষেত্ৰত, ভাল পোৱাৰ ক্ষেত্ৰত পেৰেণ্টছৰ অবজেকশ্যন থাকিব পাৰে। ধৰ্মৰ বাহিৰত গৈ তাকো মিয়া মুছলমান এটাক খিলঞ্জীয়া মূলসুঁতি অসমীয়া আৱেগ অনুভূতিৰ লগত জড়িত থকা খিলঞ্জীয়া মুছলমান মানুহৰ ছোৱালীকে আপোনাৰ মিয়া মুছলমানলৈ বিয়া দিব নিবিচাৰে। গতিকে এইখিনি কথা জনাটো প্ৰয়োজন আছিলে যে বাউণ্ডেৰী পাৰ হৈ আসিফ আলী আৰু ৰ'জ আলী আহি আমাৰ থলুৱা খিলঞ্জীয়া এজনী অসমীয়া হিন্দু যুৱতীৰ ওপৰত অত্যাচাৰ চলাব, লাভ জেহাদ চলাব, ইয়াক কেতিয়া কোনো কাৰণত কিন্তু মানি ল'ব পৰা নহ'ব। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক এটাই অনুৰোধ জনাম এই ভিডিঅ'টোৰ যোগেদি আৰু SP মহোদয়ক যে দুদিনৰ ভিতৰত আমি আসিফ আলী আৰু ৰ'জ আলীক, সিহঁতেতো ইণ্ডিয়ান পাছপৰ্ট ব্যৱহাৰ কৰি ভাৰত বাহিৰ হৈ যোৱা নাই, অসমতে আছে, নহ'লে যদি কিবা কাৰণত লুকাই মেলি থাকিলে তেতিয়াহ'লে হয় শ্বিলং যাব, নহ'লে নিয়েবাই কোনোবা এটা গাঁৱত থাকিব। আমি বিচাৰিছোঁ যে দুদিনৰ ভিতৰত দুধ কা দুধ পানী কা পানী, যেনেকুৱা ধৰণৰ হিচাপ হৈছিলে ঠিক যেনেকুৱা ধৰণৰ শাস্তি, তাতকৈ 10 টাইমছ বেছি শাস্তি দি মাৰক। আৰু আশা কৰিছোঁ চিধাকৈ এনকাউণ্টাৰে হ'ব লাগে, আৰু বেলেগ একো বিচৰা নাই। জেল হাজতত আপোনাৰ আইন আদালতৰ কাঠগাৰত থিয় হোৱা, আপোনাৰ 2-3 বছৰ জেল খোৱাৰ পাছত ধৰি লৈছোঁ বেল্টত ওলাই আহিব, বা ধৰি লৈছোঁ 8-10 বছৰ জেল খাব, এইটো একো জাষ্টিছ নহয়, ফেমিলি একোৱেই নাপায়। গতিকে আমি এটা চিধাকে আশা কৰিছোঁ সকলো দল সংগঠনৰ সহযোগিতা আছে। মাধুৰ্য বৰ্মনৰ ক্ষেত্ৰত হোৱা যি লোমহৰ্ষক হত্যাকাণ্ডৰ তাৰ ন্যায়, উচিত ন্যায় লাগিব। মাধুৰ্য বৰ্মনৰ পৰিয়ালৰ লগত ইতিমধ্যে মোৰ যোগাযোগত আহিছোঁ। মাধুৰ্য বৰ্মনৰ পৰিয়ালে ৰাইজৰ পৰা, দল সংগঠনৰ পৰা, চৰকাৰৰ পৰা, অসম পুলিচৰ পৰা ন্যায় বিচাৰিছে। আৰু এনেকুৱা ধৰণৰ ঘটনাত যদি চিধাকৈ যদি ষ্ট্ৰেইট ফৰৱাৰ্ডলি যদি আপোনালোকে যদি তাৰ যদি উত্তৰ নিদিয়ে, মানে দুটা চাইডে যদি বুলেট খৰচ কৰি নিদিয়ে, দুটা চাইডে বুলেট নহয় পুৰা মেগজিন খালী কৰি দিব লাগে। আমি বিচাৰিছোঁ অসম চৰকাৰৰ পৰা, গৃহ বিভাগৰ পৰা যাতে দুদিনৰ ভিতৰত এই ৰ'জ আলী আৰু আসিফ আলী, যি দুটা ল'ৰাই এই কণমানিজনীক ৰাস্তাত ধৰি
আপোনাৰ চোকা অস্ত্ৰৰে ছুৰিকাঘাত কৰিলে ছোৱালীজনী ইতিমধ্যে কি কয় মেডিকেলত ভৰ্তি হৈ আছে খুব বেয়া অৱস্থাত ICUত আছে গতিকে আমি বিচাৰিছোঁ যে এই মাধুৰ্য বৰ্মনৰ এই ঘটনাৰ লগত জড়িত থকা দুইটা মিয়া মুছলমানক এতিয়া খিলঞ্জীয়া মুছলমানে কিন্তু এইখিনি কথা গাত পাতি নল'ব কাৰণ বিহাৰী বঙালী মাৰোৱাৰীৰ ক্ষেত্ৰত যেতিয়া কেতিয়াবা আমাৰ ঘটনা পৰিঘটনা আমাৰ ভগ্নীৰ ওপৰত যেতিয়া অত্যাচাৰ চলায় হিন্দু সনাতনী হ'লেও কিন্তু আমি তেওঁলোকক আমি ধৰোঁ কেতিয়াও কোনো কাৰণত আমি ধৰ্মৰ পক্ষৰ পৰা কেতিয়াও কোনো কাৰণত বিচাৰ নকৰোঁ গতিকে এই মিয়া মুছলমানৰ ক্ষেত্ৰত যদি কোনো খিলঞ্জীয়া থলুৱা অসমীয়া আবেগ অনুভূতিৰ লগত জড়িত থকা কৃষ্টি সংস্কৃতিৰ লগত ৰজিতা খুৱাই জীয়াই থকা থলুৱা অসমীয়া খিলঞ্জীয়া মুছলমানে এই ক্ষেত্ৰত কেতিয়াও কোনো কাৰণ হকা বাধা নিদিব আপোনালোকেও ছাপোৰ্ট কৰক এনেকুৱা ধৰণৰ কালপ্ৰিতক এনেকুৱা ধৰণৰ অসমীয়া আবেগ বিৰোধী অসমীয়া স্বদেশ আৰু স্বজাতিৰ স্বাভিমানৰ বিৰোধী যিকোনো ধৰণৰ মিয়া মুছলমানৰ যদি কেতিয়াও কোনো কাৰণত ইয়াত জীয়াই থাকিবলৈ নিদিয়ে তাৰ কাৰণে মাননীয় অসমৰ মুখ্যমন্ত্ৰীক মই আহ্বান জনালোঁ আৰু 1000 বাৰ আহ্বান জনাম যাতে দুদিনৰ ভিতৰত এই আপোনাৰ দুইজন অপৰাধীক যাতে ৰাইজে দেখাকৈ যাতে উচিত যাতে প্ৰত্যুত্তৰ যাতে অসম চৰকাৰে দিয়ে তাৰ কাৰণে আশা কৰিলোঁ ধন্যবাদ জয় অসম আৰু মাধুৰ্য বৰ্মনৰ আত্মাই চিৰশান্তি লাভ কৰক বিদেশ আত্মাই চিৰশান্তি লাভ কৰক জাষ্টিছ ফৰ মাধুৰ্য বৰ্মন ধন্যবাদ জয় অসম